নমস্কাৰ মই আগৰে পৰা এটা কথা আপোনালোকক কৈ আহিছিলোঁ যে PYQ আৰু কাৰেণ্ট এফেয়াৰ্স কিয় বহুত বেছি গুৰুত্বপূৰ্ণ হয় যদি আপোনালোকে যোৱাকালি JEE পেপাৰখন ভালদৰে এনালাইসিস কৰে তেনেহলে ইয়াৰ প্ৰুফ পাই যাব ঠিক আছে যিসকলে আমাৰ KSGS আসামৰ ক্লাছ কন্টিনিউয়াস কৰি আছিল যিসকলে কাৰেণ্ট এফেয়াৰ্সবোৰ ফলো কৰি আছিল যিসকলে PYQবোৰ যিবোৰ এক্সপেক্টেড কুৱেশ্যন আছিল সেইবোৰ কৰি আছিল তেওঁলোকে পেপাৰখন আজি গৈ এবাৰ কৰিবলৈ ট্ৰাই কৰক বহুকিটা কুৱেশ্যন আপোনালোকে কৰিব পাৰিব আপোনালোকৰ যেটো মেজিক নাম্বাৰ লাগে হেতু আৰামছে পাৰ হ'ব পাৰিব এতিয়া এটা কুৱেশ্যন সকলোৱে কৈ আছে যে PWD JEE কুৱেশ্যন পেপাৰখন JEE ৰ দৰে টাফ হ'ব নেকি দীঘল হ'ব নেকি পাজল লাগিব নেকি এইটো এটা ফালতু কুৱেশ্যন বিকজ যদি আপোনালোকে প্ৰিপাৰেচন ভালদৰে কৰে পেপাৰ যেনেকুৱা হলেও আপোনালোকে কৰিব পাৰিব তথাপিও আপোনালোকৰ মেনশন আছে ক্লিয়াৰ কাট মেনশন আছে যে 10th স্ট্যান্ডাৰ্ডত কুৱেশ্যন পেপাৰ আহিব এখনটো গ্ৰেজুৱেট লেভেল আছে গ্ৰেজুৱেট লেভেল হলেওটো আপোনালোকে কৰিব পাৰিলে হয় ঠিক আছে সক 100টা কুৱেশ্যন আপোনালোকে কৰিব নালাগে মই অলপ পাছত এক্সাম্পল দি আছো কুৱেশ্যন কিছুমান মই এনালাইসিস কৰাই আছো 100টা কুৱেশ্যন কৰিব নালাগে 15-20টা কুৱেশ্যন এনেকৈ দিব প্ৰত্যেকখন পেপাৰত যিকেটা বাউন্সাৰ যায় আৰু সেই কুৱেশ্যন কেইটা এই কাৰণে দিয়ে কোনোবা এজন ষ্টুডেণ্টক নাৰ্ভাস কৰাবৰ কাৰণে ঠিক আছে আৰু এই কুৱেশ্যন কেইটা আপোনালোকে বাদ দিয়ক যদি নোৱাৰে বাদ দিয়ক তাত টাইম ওয়েষ্ট কৰিব নালাগে কিন্তু বাকি যি 80টা কুৱেশ্যন আছে সেই 80টা কুৱেশ্যন আপোনালোকে কৰিব লাগিব আৰু এই যে PYQ কৰাই আছো কাৰেণ্ট এফেয়াৰ্স কৰাই আছো প্ৰেক্টিস MCQ কৰাই আছো এইবোৰ কিয় কৰাই আছো এইবোৰ মিলি আপোনালোকে এটা কুৱেশ্যন কৰিব পাৰিব কেনেকৈ পাৰিব মই এটা এক্সাম্পল দিবলৈ গৈ আছো এতিয়া এই কুৱেশ্যনটো মন কৰক হা মই পেপাৰখন এনালাইসিস কৰিবলৈ সময় নাই মই লাহে লাহে কৰাই থাকিম বিকজ বহুতো বস্তু বাকি আছে এতিয়া ইয়াত চাওক ইয়াতে 1 নম্বৰ কুৱেশ্যনটো মন কৰক ইয়াত 4টা ষ্টেটমেন্ট আছে যিসকলে কন্টিনিউয়াস ক্লাছ কৰি আছিল আমাৰ ক্লাছবোৰ সদায় কৰি আছে ৰেগুলাৰ কৰি আছে তেওঁলোকে মোক এটা কথা কওক যে এই 4টা ষ্টেটমেন্ট আমি লাষ্ট 2-3টা ক্লাছত যিমানখিনি বস্তু কৰাইছিলো PYQ এনালাইসিস বা এক্সপেক্টেড MCQs কাৰেণ্ট এফেয়াৰ্স ঠিক আছে তাৰ পৰা আপোনালোকে দেখা লাগিছে নে নাই এতিয়া মই কুৱেশ্যনটো এটা বস্তু এটা টুইষ্ট এটা কৈ আছো ইয়াত চাওক প্ৰথম ষ্টেটমেন্টটো পঢ়ক ইয়াত কৈছে যে ইন দা গোলকনাথ কেছ দা সুপ্ৰিম কোৰ্ট কনসিডাৰ right of parliament to amend the constitution but denied it the right to amend the basic structure of constitution এটা মোক এটা কথা কওক যিসকলে আমাৰ ক্লাছসমূহ কৰি আছে তেওঁলোকে পাৰিব যিসকলে কৰা নাই যদি নাজানে বাদ দিয়ক এটো এৰি দিয়ক পিছলৈ আহক তাৰপিছত কি কৈছে আৰ্টিকল 356 of the Indian constitution deals with the proclamation of president rule in a state এটো জানিব লাগে ঠিক আছে এটো নাজানে মই এৰি দিছো আপোনালোকে মোৰ ক্লাছ কৰা নাই তাৰপিছত 3 নম্বৰটো আহক ইয়াত কৈছে টার্ম অফ অফিস অফ এ গভর্নর অফ এ স্টেট ইজ 3 years এটো মোৰ ক্লাছ কৰকে বা নকৰকে এই বস্তুটো সকলোৱে জানে ক্লাছ 4 ষ্টুডেন্ট এজনেও জানে ডাইৰেক্ট দেখি আছে যে 3 নম্বৰ ষ্টেটমেন্টটো ডাইৰেক্ট ভুল হৈ আছে এতিয়া যদি 3 নম্বৰ ষ্টেটমেন্টটো ভুল হৈ আছে আপোনালোকে এটা কাম কৰক অপচনত যাওক যত 3 আছে এলিমিনেট কৰক হল 3টা এলিমিনেট হৈ গল বাছিল কি 2 অনলি মানে ইয়াত যদি চাই কাৰেক্ট কি হৈছে 2 কাৰেক্ট হৈছে বাকি কিটা ভুল হৈ আছে এটা যিসকলে ভালদৰে পঢ়িছে তেওঁলোকে গোটেই 4টা ষ্টেটমেন্টই জানে যিসকলে পঢ়া নাই এটাও যদি ক্লিক কৰিব পাৰে এনসাৰ ওলাই থাকে বহু কুৱেশ্যন আপোনালোকে চাব এটা দুটা বস্তু জানিলেও আপোনালোকে এলিমিনেট কৰি এনসাৰটো উলিয়াব পাৰিব মই এক্সাম্পল দি আছো ঠিক আছে এনেকুৱা কোনো দৰকাৰ নাই যে আপুনি গোটেই 4টাই জানিব লাগিব সেই কাৰণে PYQ সমূহ কৰক কাৰেণ্ট এফেয়াৰ্স সমূহ চাওক যিখিনি এক্সপেক্টেড কুৱেশ্যন দিয়া আছে এনালাইসিস কৰক 4-5টা কুৱেশ্যন মিলাই এটা কুৱেশ্যন বনাই দিব ঠিক আছে তাৰপিছত এতিয়া 3 নম্বৰটো চাওক ইয়াত কৈছে নট কাৰেক্ট খুদিছে শুদ্ধ নহয় খুদিছে প্ৰথমটো মন কৰক ইয়াত কৈছে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস ইজ নট এন এসেনশিয়াল পাৰ্ট অফ দা গভৰ্নমেণ্ট এটোটো জিএস নপঢ়িলেও নপঢ়া ষ্টুডেণ্ট এজনেও জানিব যে এটো ডাইৰেক্ট ভুল হৈ আছে তাৰ পাছত ঠিক আছে এটো আপোনালোকে নাজানে খেলি মেলি লাগিছে কিন্তু 2 নম্বৰটো আহক ইয়াত কৈছে দা মিনিষ্টাৰ অফ ডিফেন্স ইণ্ডিয়া ইজ দা সুপ্ৰিম কমাণ্ডাৰ অফ দা আৰ্ম ফ'ৰ্চ ইন ইণ্ডিয়া এটা মোক কওক আপোনালোকে পঢ়িছিলে যে কি কোন আছিল প্ৰেসিডেন্ট এটোটো ভুল হৈ আছে এটোটো গম পায় সুপ্ৰিম কমাণ্ডাৰ কোন আছিল প্ৰেসিডেন্ট এটোটো আমি পঢ়িছো ঠিক আছে এটো ভুল হৈ আছে আমি পাই গলো 2 নম্বৰ ভুল হৈ আছে গটিকে 3 নম্বৰটো আমি চাওঁ ইয়াত কৈছে যে ডাবল সিটিজেনশিপ ইজ নট ট্ৰু এবাউট দা ইণ্ডিয়ান কনস্টিটিউশন এটোটো সত্য হয় আমাৰ কি আছে সিঙ্গল সিটিজেনশিপ কনসেপ্ট আছে এটো অলৰেডি আমি ক্লাছবোৰত কৰিছো মোক কমেন্ট কৰক বস্তুবোৰ দেখা লাগিছে নে নাই ঠিক আছে এতিয়া 3 নম্বৰটো যেটা কাৰেক্ট হয় আমাক নট কাৰেক্ট খুদিছে নট কাৰেক্ট খুদিবৰ গলে আমি যিকিটা কাৰেক্ট হয় আমি কাটিব লাগিব 3 দিন অপচন দি অতৰাই দিয়ক অপচনে অতৰাই দিয়ক নান আছে এটো হ'বই নোৱাৰে আমি ইনকৰেক্ট অলৰেডি পাইছো বাছিল কি 2 and 4 1 2 and 4 এতিয়া আপোনালোকে জানে যে 2 ইনকৰেক্ট হয় তাৰ পাছত এটো চাওক দা এজ ফৰ কন্টেস্টিং দা ইলেকশন টু লোকসভা ইজ 28 years এটো তো আপোনালোকে চকুৰ আগত দেখি আছে এটো ভুল হয় গটিকে আমি কি ভুল পালো 2 and 4 এতিয়া 1ত আহক 1ত মই কি কৈছো যে জিএস নপঢ়িলেও এটো কৰিব পাৰিব যে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস ইজ নট এন এসেনশিয়াল পাৰ্ট অফ দা গভৰ্নমেণ্ট আটাইতকৈ বেছি এসেনশিয়াল পাৰ্ট এটোৱে হয়
তো আমাৰ ইয়াত যদি আমি চাওঁ কোনকেইটা নট কাৰেক্ট হ'ব 1 2 and 4 অনলি ঠিক আছে সেইকাৰণে কাৰেক্ট সোধে নে নট কাৰেক্ট সোধে এবাৰ ভালদৰে আপোনালোকে চাবলৈ ট্ৰাই কৰিব বাকী এইবোৰতো সৰু সৰু কুৱেশ্যন আমি কিমানবাৰ কৰিছোঁ ঠিক নাই তাৰপাছত মই আৰু এটা কথা ক'ব ওলাইছোঁ সেইকাৰণে মই কওঁ যে গোটেইখিনি বস্তু নাজানিলেও কথা নাই ভালদৰে PYQ সমূহ যদি কৰে কাৰেণ্ট এফেয়াৰ্ছবোৰ যদি চাই আছে আৰু এক্সপেক্টেড কুৱেশ্যনবোৰ যদি চাই আছে 4-5টা কুৱেশ্যন মিলাই এটা কুৱেশ্যন কৰিব পাৰিব মই আৰু এটা এক্সাম্পল দি আছোঁ ঠিক আছে এই কুৱেশ্যনটো মন কৰক এতিয়া বহুতে কৈ আছে এই কুৱেশ্যনটো পাৰা নাই ৰ'ব হা 1 মিনিট আই এম চৰি অ'কে এইটো চাওক ইয়াতো আমাক সুধিছে নট কাৰেক্ট হা এইটো কিমান নম্বৰ আছিলে 18 হ'ব চাগে প্ৰথম ষ্টেটমেণ্টটো চাওক কৈছে যে Vande Mataram was sung for the first time at the 1896 session of Indian National Congress ঠিক আছে আপোনালোকে নাজানে এইটো বাদ দিয়ক তাৰপাছত কি কৈছে জৱাহৰলাল নেহৰু ফাউণ্ডেড দ্য অল ইণ্ডিয়া হৰিজন সমাজ ইন 1932 এইটো নাজানে বাদ দিয়ক আপোনালোকক কি সুধিছে নট কাৰেক্ট আগুৱাই আহক ইয়াত কি কৈছে 6th April 1930 is well known in Indian history because of its association with Quit India movement এইটোতো জানে যে Quit India movement কিমান 1942 হৈছিলে এতিয়া আমাক সুধিছে কি নট কাৰেক্ট 3 নম্বৰটো নট কাৰেক্ট গতিকে আমাক যেহেতু নট কাৰেক্ট সুধিছে আমাৰ অপশ্যনত 3 থাকিবই লাগিব এতিয়া এটা বস্তু মন কৰক 3 ক'ত আছে বি আৰু চি তে অনলি 3 আছে গতিকে যদি এনসাৰ হয় হলে এই দুটাৰ ভিতৰতে হ'ব লাগিব ঠিক আছে হয়নে নহয় এতিয়া সমস্যা হ'ল এই দুটা যদিও নাজানে আপোনালোকে স্কিপ কৰিব পাৰে এতিয়া 4 নম্বৰটো চাওক এতিয়া 3 আৰু 2 আৰু 3 হ'ব নে 3 আৰু 4 হ'ব 4 নম্বৰটো যদি পঢ়ে এনি বেচেণ্ট ৱাজ সিলেক্টেড এজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ চাওক এইটো ডাইৰেক্ট পঢ়িছে এতিয়া মই কি কওঁ যে এটা কুৱেশ্যনত গোটেই 4টা ষ্টেটমেণ্ট নাজানিলেও কথা নাই এইটোতো জানে 4টো কি হয় কাৰেক্ট হয় 4টো কাৰেক্ট হয় এনি পাৰ্চেণ্ট ফাৰ্ষ্ট আছিলে ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট আছিলে কিন্তু ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেচিডেণ্ট কোন আছিলে সেইটো বেলেগ আছিলে ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট আৰু ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেচিডেণ্ট ইয়াত আমাক কি কৈছে যে এনি বাচেণ্ট ৱাজ সিলেক্টেড এজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এইটো কাৰেক্ট হয় গতিকে কাৰেক্ট হোৱাৰ লগে লগে 3 আৰু 4 এই কম্বিনেশ্যনটো হ'ব জানো নহয় কি হ'ব 2 আৰু 3 গতিকে ইয়াত যদি আপোনালোকে মাত্ৰ এটা বস্তু জানে তথাপিও এনসাৰটো ওলাই আছে এই দুটা নাজানিলেও কোনো কথা নাই ঠিক আছে এই দুটা নাজানিলেও কোনো কথা নাই কিবা ইউজ হ'ল জানো ইহঁতৰ নাই হোৱা তো সেইকাৰণে মই কওঁ যদি আপোনালোকে ভালদৰে বস্তুবোৰ পঢ়ি যায় ভালদৰে এনালাইচিছ কৰে আৰু অলপমান ট্ৰিক্স লগাই পেপাৰখন ধুনীয়াকৈ কৰিব পাৰিব ইমান চিন্তা কৰিব নালাগে সেইকাৰণে মই আকৌ কওঁ যিবোৰ PYQ মই দি থৈছোঁ প্লেলিষ্ট বনোৱা হৈ আছে যাওক যদিও চোৱা নাই আজিৰ পৰা চাবলৈ ষ্টাৰ্ট কৰক মই আৰু 4-5টামান ক্লাছ এড কৰাই দিম এইকেইদিন মই বনাই আছোঁ সেইকাৰণে এই পেপাৰখন মই কৰাব পৰা নাই লগতে কাৰেণ্ট এফেয়াৰ্ছ যিটো ছিৰিজ ধুনীয়াকৈ দি থৈছোঁ 90 ছেকেণ্ডছ বুলি চাওক গৈ আদাৰৱাইজ যিসকলে PDF পাৰ্চেছ কৰিছে তেওঁলোকৰ কথাই নাই তেওঁলোককতো আৰু ছেপাৰেটকৈ আমি দি থৈ দিছোঁ জাষ্ট পঢ়ি যাওক এবাৰ ৰিড কৰক ঠিক আছে চ' দুটা অপশ্যন আছে আইদাৰ আপোনালোকে যাওক PYQ সমূহ চাওক আৰু ভিডিঅ'ছসমূহ চালে এটা ভাল হয় আপোনালোকে ট্ৰিক্সবোৰ শিকিব নহ'লে PDFবোৰ লৈ লওক PDFবোৰ লৈও আপোনালোকে ধুনীয়াকৈ হেৰি কৰিব পাৰে আৰু তাৰ কাৰণে যদি PDFবোৰ ল'ব বিচাৰে অলৰেডি জানেই ক'ত কণ্টেক্ট কৰিব লাগে কি কৰিব লাগে মই তথাপিও এটা ফোন নম্বৰ দি দিছোঁ ইয়াতে কণ্টেক্ট কৰক আপোনালোকে 8822614404 ঠিক আছে 8822614404 ইয়াত কণ্টেক্ট কৰক আৰামছে আপোনালোকে পাব আৰু পেপাৰখন এনালাইচিছ কৰক মোক জনাব যে কিমানখিনি কুৱেশ্যন কৰিব পাৰিছে ঠিক আছে আৰু আপোনালোকে জানে ₹199 ৰুপিছত এইখিনি পাব কিন্তু কালিৰ পৰা এইটো প্ৰাইচত আপোনালোকে নাপায় 399 ৰুপিছত ল'ব লাগিব গতিকে আজি লাষ্ট চান্স যদি ল'ব বিচাৰে কণ্টেক্ট কৰক লওক আদাৰৱাইজ যিবোৰ ইউটিউবৰ প্লেলিষ্ট আছে তাত গৈ চাব পাৰিব থেংক ইউ